हेलो स्टूडेंट्स की खबर तुम्हारे आशा करो सकलोৱে ভালে আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দশমমান শ্ৰেণীৰ দ্ৰুত পাঠৰ কুৱেশ্যন নম্বৰ 3 ইম্পৰ্টেণ্ট কুৱেশ্যন যেটো তোমাৰ দ্ৰুত পাঠত থকা যিকোনো দুটা জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি-নীতি সম্পৰ্কে চমুকৈ লিখা HSLC এক্সাম 2026 ৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এটা ৰিকুৱেষ্ট, তোমালোকে যদি এতিয়ালৈকে SI লাইট অফ এডুকেশ্যন চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নতুন নতুন এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু মই ধুনীয়াকৈ এনসাৰটো কৈ যাম, তোমালোকে এনসাৰটো লিখি ল'বা আৰু এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যনছটো দিয়া আছে তোমাৰ দ্ৰুত পাঠত থকা যিকোনো দুটা জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি-নীতি সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ এনসাৰটো হ'ব আমাৰ দ্ৰুত পাঠত থকা দুটা জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি-নীতি সম্পৰ্কে তলত আলোচনা কৰা হ'ল। ক পইণ্টত লিখিবা তিৱাসকল। ধৰ্মীয় দিশৰ পৰা তিৱাসকল মূলতঃ জড়বিদ আৰু পূৰ্বপুৰুষৰ উপাসক। প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰাৰ উপৰিও উৎসৱ পাৰ্বণত তেওঁলোকে পূৰ্বপুৰুষকো দেৱতা হল বুলি ধৰি লৈ পূজা কৰে। পৰৱৰ্তী সময়ত হিন্দু ধৰ্মৰ পৰা উদ্ভৱ হোৱা বিভিন্ন পন্থা যেনে বৈষ্ণৱবাদ, নৱবৈষ্ণৱবাদ আদিৰ ওপৰতো তেওঁলোকে বিশ্বাস স্থাপন কৰে। আনহাতে পাহাৰ অঞ্চলত ভাগ কৰা তিৱাসকলে 20 শতিকাৰ আৰম্ভণিৰ পৰা খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। তাৰপিছত খ পইণ্টত লিখিবা বড়োসকল। বড়োসকলৰ আটাইতকৈ পুৰণি ধৰ্মটো হ'ল বাথৌ ধৰ্ম। বড়োসকলৰ জ্যেষ্ঠ দেৱতা হ'ল বাথৌ বুঢ়াই। বড়োসকলে মাটি, পানী, বায়ু, আকাশ আৰু সূৰ্য এই পঞ্চতত্বৰ সৃষ্টিকৰ্তাজনক ঈশ্বৰ হিচাপে মানি লয়। বড়োসকলৰ ধৰ্মীয় উৎসৱ হ'ল খেৰাই। বাথৌ ধৰ্মৰ উপৰিও বড়োসকলে খ্ৰীষ্টান ধৰ্ম, অনুকূল ধৰ্ম আৰু বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা দেখা যায়। ইয়াৰ বাহিৰেও ব্ৰহ্ম ধৰ্মকো বড়োসকলৰ কিছুমান লোকে নিজৰ ধৰ্ম হিচাপে পালন কৰা দেখা গৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কিবা কি ডাউট বা প্ৰব্লেম থাকিলে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই যাবা আৰু কমেণ্ট ছেকশ্যনৰ যোগেদি তোমালোকক ৰিপ্লাই কৰা হ'ব। আৰু লগতে তোমালোকক আৰু এটা কথা তোমালোকক ৰিমাইণ্ডাৰ কৰি দিছোঁ, তোমালোকে যদি এতিয়ালৈকে SI লাইট অফ এডুকেশ্যন চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। থেংক ইউ SI লাইট অফ এডুকেশ্যন, থেংক ইউ ৱাচিং দ্য ভিডিঅ'।